ইনকলাব জিন্দাবাদ আওয়াজ তো হাম এক হে দখলিত মাটির পাট্টা অধিকার দিবই লাগে দখলিত মাটির পাট্টা অধিকার দিবই লাগে ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ আওয়াজ তো হাম এক হে মাটির অধিকার বিচারি খবর রাইজ এক হো ইনকলাব জিন্দাবাদ দখলিত মাটির পাট্টা দিবই লাগে দখলিত মাটির পাট্টা দিবই লাগে ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ অখিল ভারতীয় সামুদ্র সংঘ জিন্দাবাদ সিআইটিইউ জিন্দাবাদ সিআইটিইউ জিন্দাবাদ উচ্ছেদের ষড়যন্ত্র ন চলিব উচ্ছেদের ষড়যন্ত্র ন চলিব ইনকলাব জিন্দাবাদ সিআইটিইউ জিন্দাবাদ দীর্ঘদিন ধৰি নামগাঁও এলেকাত যিসকল শ্ৰমিকে মাটি ভোগ দখল কৰি আছে তেওঁলোকক ম্যাদী পাট্টাৰ ব্যৱস্থা কৰি দিব লাগে। 1 নম্বৰ দাবী। 2 নম্বৰ দাবী হৈছে চাহ বাগিচাৰ শ্ৰমিকসকলক বেংক একাউণ্ট যোগে যি দৰমহা দিয়াৰ ব্যৱস্থা আছে এইটো বন্ধ কৰিব লাগে আৰু দৰমহা টেবিলত দিয়াৰ ব্যৱস্থা কৰিব লাগে। চাহ বাগিচা অঞ্চলত খালী হৈ থকা সকলো মাটি চৰকাৰে অধিগ্ৰহণ কৰিব লাগে আৰু চাহ শ্ৰমিকক তাতে ঘৰ বনোৱাৰ এটা ব্যৱস্থা কৰি দিব লাগে। এইবিলাক দাবী লৈ আজি আমি সম জিলা কাৰ্যালয়ত এই দাবী পত্ৰ দিবৰ কাৰণে আহিছিলোঁ, কিন্তু দুখৰ বিষয়ে সম জিলা কাৰ্যালয় ইয়াৰ অফিচাৰ ইয়াত কোনোৱেই নাই। আমি তেওঁলোকক জনাই থৈ গ'লোঁ যে আমাৰ অভাৱ অভিযোগ সম্পৰ্কে কথা ক'বৰ কাৰণে আমি যদি অনুমতি বিচাৰি আহিব লাগে, অনুমতি লোৱাৰ পিছতো আজি তেওঁলোকে আমাৰ কথা শুনিবৰ কাৰণে ইয়াত সময় দিব নোৱাৰিলে। তাৰ কাৰণে আমি বহুতো দুখিত, কিন্তু পৰৱৰ্তী সময়ত এই সকলো দায়িত্ব তেওঁলোকে মূৰ পাতি ল'ব লাগিব। আমি কোনো কাৰণতে দখল এৰি দিব নোৱাৰোঁ। সব এক হওয়ার বাইরে তার কোনো বিকল্প নাই। গতিকে আমি যে হোক মেমোরেন্ডাম যেটো আমার আছে এই মেমোরেন্ডাম আমি প্ৰতিনিধিত্বমূলক আমি দিয়া হ'ব। গতিকে যেহেতু গৰমো আছে আমি বেছি দেৰি আমি ৰখাব খোজা নাই। গতিকে এই মেমোরেন্ডাম যি আছে আপোনালোকৰ ওচৰত পঢ়ি দিয়াৰ কাৰণে মই কমৰেড ভৱানন্দ ৰায়ক মই অনুৰোধ জনাইছোঁ।